আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। সোমবাৰে দেৰগাঁও নগৰত মুকলি হ'ল কোটাক মহিন্দ্ৰা জীৱন বীমাৰ এটি পৰামৰ্শদাতাৰ কাৰ্যালয়। কোটাক মহিন্দ্ৰা জীৱন বীমাৰ কেইবাগৰাকীও বিষয়া, দেৰগাঁৱৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু সংবাদ মাধ্যমৰ কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিত সোমবাৰে বিয়লি মুকলি কৰা হয় এই প্ৰতিষ্ঠানটি। কোটাক লাইফ ইঞ্চুৰেঞ্চৰ দেৰগাঁও শাখাটো আজি আমাৰ বহুত নৱতম সংযোজন বুলি কোৱা হয়, যিটো ইয়াৰ আগতেও বিভিন্ন জেগাত যেনেকৈ ডিমৌ, গোলাঘাট, মাজুলী, দুলীয়াজান চবতে হৈছিল। কিন্তু আমি বহুত দিনৰ পৰা বহুত প্ৰত্যাশিত এটা জেগা আমি সদায় আইডেণ্টিফিকেশ্যন কৰিছিলোঁ, যাৰ নাম আছিল দেৰগাঁও। আৰু দেৰগাঁও আজি এই শাখাটো লাইফ এডভাইজাৰ অফিচ হিচাপে আমি ইয়াত মুকলি কৰিছোঁ। আৰু এই মুকলি কৰিবলৈ আমি গৌৰৱান্বিত। আৰু লগতে আমি আপোনালোকক জনাওঁ যে এই শাখাৰ যোগেদি ইয়াৰ যিমানসকল কাষ্টমাৰ অলৰেডি কোটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চৰ লগত জড়িত আছে, তেওঁলোকে নিজৰ ব্যৱসায়ৰ যিখিনি ছাৰ্ভিচ, যেনেকৈ তেওঁলোকৰ পলিচি ৰিনিউৱেল প্ৰিমিয়াম হওক বা জীৱন বীমাৰ যিখিনি গুৰুত্ব, সেইখিনি তেওঁলোকে ল'ব পাৰিব। আৰু আমাৰ ইয়াত নিয়োগৰ সুবিধা আছে। যিসকল লাইফ এডভাইজাৰ আমাৰ লগত জড়িত আছে, তেওঁলোকে ইয়াত ছেল্ফ ডিপেণ্ডেণ্ট বা স্বাৱলম্বী হ'ব পাৰিব। বহুতে সেই লাইফ এডভাইজাৰৰ পৰা পাৰ্টনাৰ মডেললৈ গৈ এজ এ লিডাৰশ্বিপতো কাম কৰিব পাৰিব। আৰু মই খুব আশাবাদী, যেনেকৈ গভৰ্ণমেণ্টৰ স্বনিয়োজন যিটো আঁচনি, যেনেকৈ সেই স্বনিয়োজন আঁচনিত ই বহুতখিনি দূৰলৈকে আমাৰ গোটেই ৰাইজক সহায় সহযোগ আগবঢ়াব পাৰে বুলি মই বিশ্বাসী। সম্পূৰ্ণ মহিলা পৰ্যায়ত এইখিনিতে মই দীপশিখা দাস প্ৰমুখ্যে তেখেতৰ গোটেইগৰাকী মহিলা যিসকল লিডাৰ আছে, পাৰ্টনাৰ আছে, সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মহিলা যিটো কয় উইমেন এম্পাৱাৰমেণ্ট, গভৰ্ণমেণ্টৰ যিটো প্ৰজেক্ট, সেই উইমেন এম্পাৱাৰমেণ্টত খুব ভাল লাগিছে যে যিখিনি মহিলা দেৰগাঁও জাগ্ৰত হৈ আহিছে, তেওঁলোকে স্বাৱলম্বিতাৰ পৰিচয় দিছে। আৰু যোৱা 5 বছৰ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে এই দেৰগাঁও লাইফ এডভাইজাৰ অফিচ খুলিবৰ ক্ষেত্ৰত। আৰু মই তেওঁলোকক মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে দেৰগাঁৱৰ 4গৰাকী মহিলা কোটাক মহিন্দ্ৰা জীৱন বীমা পৰামৰ্শদাতাৰ অতি সক্ৰিয় ভূমিকাত উক্ত বীমা কোম্পানীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই পৰামৰ্শদাতাৰ কাৰ্যালয়টি দেৰগাঁৱত খোলাৰ ব্যৱস্থা কৰে। নমস্কাৰ, মোৰ নাম দীপশিখা দাস। আজি বহুদিনৰ প্ৰচেষ্টাৰ ফলত আজি কোটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চৰ এটা অফিচ আমি গঢ়ি তুলিবলৈ আজি সক্ষম হৈছোঁ। আজি শুভ আৰম্ভণিত সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি সকলো কাষ্টমাৰসকলক আমি ইয়াৰ জৰিয়তে তেওঁলোকক যিখিনি সা সুবিধাৰ প্ৰয়োজন হয় সেইখিনি আমি দিবলৈ পাৰিম বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ সেৱা হ'ব? কেনেকুৱা ধৰণৰ? তেওঁলোকৰ পলিচি ৰিনিউৱেলেই হওক বা তেওঁলোকে যদি নতুনকৈ কিছুমান পলিচি খোলে সেই বিষয়তে হওক, বা কোনোবাই যদি নিজৰ স্বাৱলম্বীভাৱে ইয়াত যদি তেওঁলোকে কিবা কৰ্ম জড়িত হ'ব বিচাৰে, তেনেদৰে কৰ্মতো জড়িত হ'ব পাৰিব। প্ৰায়খিনি মহিলাৰ জৰিয়তে আমি এই অফিচটো স্থাপন কৰিবলৈ আজি সক্ষম হৈছোঁ। আমি দেৰগাঁও টাউনৰ ভাৰত মেডিকেলৰ ওপৰত 2nd ফ্ল'ৰত। হয়, দেওবাৰ বাদ দি সোমবাৰ বা শনিবাৰলৈ সকলো সময়তে আমাক লগ পাব। ইয়ালৈ আহিলে হ'ব। হয়, যিসকলে ভাবে যে কৰিব পাৰিম বুলি, তো লাইফ এডভাইজাৰ হিচাপে তেওঁলোকে জড়িত হ'ব পাৰিব বা পাৰ্টনাৰ হিচাপেও আমাৰ এই চেনেলটোৰ লগত জড়িত। হয় হয় হয়, হয়, তেওঁলোকে ইয়াত ৰিনিউৱেলো দিব পাৰিব। তেওঁলোকে নিজে ইয়াত আহি পেলাই কোনোবা বিশেষভাৱে জানিব বিচাৰিলে জানি পেলাই ইয়াতো পলিচি খুলিব পাৰিব। হয় 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 হয়, পৰা জড়িত হৈ আছোঁ। যথেষ্ট সুখী। আজি ইমান দিনৰ মূৰত যেন এটা অফিচ আনিব পাৰিছোঁ দেৰগাঁৱত, সেইবাবে মই যথেষ্ট সুখী। হয় হয়, বহুত হয় 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 হয়, ঘৰৰ পৰাই হওক বা সমাজৰ পৰাই হওক বহুতখিনি তেনেকুৱা কথা। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল হ'ল দেৰগাঁৱৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, বীমা কোম্পানীৰ আঞ্চলিক উপ সভাপতি ঋতুপৰ্ণ ফুকন, জনেল LAO পৰিচালক ৰূপম দাস, এৰিয়া পৰিচালক সত্যজিৎ কলিতা, শাখা পৰিচালক গণেশ দাস, এজেঞ্চি পাৰ্টনাৰ LAO মেণ্টৰ দীপশিখা দাস, সহযোগী এজেণ্ট অংশীদাৰ কৰবী হাজৰিকা, পাঞ্চালী হাজৰিকা, ভাৰতী বৰুৱা ফুকন, কোম্পানীৰ অন্যান্য পৰামৰ্শদাতাসকল আৰু দেৰগাঁৱৰ সাংবাদিকসকল। উল্লেখযোগ্য যে দেৰগাঁৱত পোনপ্ৰথমবাৰৰ বাবে কোটাক মহিন্দ্ৰা জীৱন বীমা পৰামৰ্শদাতাৰ কাৰ্যালয় মুকলি হোৱাত গ্ৰাহকসকল যথেষ্ট উপকৃত হ'ব বুলি বীমা কৰ্তৃপক্ষ তথা সচেতন নাগৰিকসকলে আশা প্ৰকাশ কৰিছে।
দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।